দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ নিচে কাষত থকা 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। জানিব পৰা মতে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী AS 202289 নম্বৰৰ আল্টা বাছখনত DI বাহনে খুন্দা মাৰে, যাৰ ফলত থিতাতে নিহত হয় দুগৰাকীকৈ যাত্ৰী। লগতে গুৰুতৰভাৱে আহত হয় 10 গৰাকীতকৈ অধিক যাত্ৰী। ততাতৈয়াকৈ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। লগতে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহন দুখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। মানে আমি তেজপুৰৰ পৰা আহি আছিলোঁ। তেজপুৰৰ পৰা আহি থকাৰ খাৰুপেটীয়া যিটো আমাৰ এই কি আছে বুলি কয়, এইটো কলেজ টাৰ্ণিংটো পাৰ হৈ আহি ব্লক পৰে, সেইটো ব্লকৰ যিটো টাৰ্ণিং, সেই টাৰ্ণিংটোত আপোনাৰ ইফালৰ পৰা DI এখন গৈছে খুব স্পীডত। টাৰ্ণিং ল'ব নোৱাৰি আমি কাটি আহিলোঁ। আমি কাটি অহাৰ পিছত মানে DIখনে বুঢ়ীটোৱে মাইটো পলাই গুচি গ'ল। নিহত এতিয়ালৈকে মই জনাত 2জন হৈছে আৰু আহতটোতো গম পোৱা নাই, সেইটো কিমান হৈছে মানে মেডিকেল লৈ গৈছে, কিমান হৈছে মইতো গোৱা নাই, গম পোৱা নাই। মানুহ 35। মই তেজপুৰৰ পৰা আহিছোঁ, গুৱাহাটী যাই আছিলোঁ। খাৰুপেটীয়াৰ পৰা শৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।